পোনপ্ৰথমে আপোনালোক আটাইকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো বিশেষকৈ যুদ্ধৰাজ খেমকা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ যি আমি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ গৈ আছো সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সমাজ সচেতন ব্যক্তি সকলোকে পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল আমি বৰ্তমান উপস্থিত আছো আমাৰ গ্ৰীণউড অঞ্চলৰ আমাৰ ডিব্ৰুগড়ৰে এজন শ্ৰমিক নেতা পুতলু গুছাইত ডাঙৰীয়াৰ ঘৰত আমি উপস্থিত আছো আৰু আমাৰ সৌভাগ্য পুতলু গুছাইত ডাঙৰীয়া আমাৰ যি ডায়মণ্ড জুবলি অনুষ্ঠানটিৰ মুখ্য উপদেষ্টা হিচাপে ৰাইজে নিৰ্বাচন কৰি দিছে আমি আমি উদযাপন সমিতিৰ বিষয়ববীয়াসকল আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো আমি তেখেতক পোনপ্ৰথমে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আজি তেখেতৰ বাসগৃহত এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব খুজিছো সম্বৰ্ধনা জনাব আমাৰ শব্দ বিভাগৰ সভাপতি মুনু কালন্দিয়ে এয়া আপোনালোকে দেখিছে আসলে আমি দাদাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো দাদা প্ৰাক্তন ছাত্ৰ হোৱাৰ লগতে এই অঞ্চলৰ আসলতে গ্ৰীণউড বা ডিব্ৰুগড় জিলাৰ অসম চাহ মজদুৰ সংঘৰ উপসভাপতি আমাৰ সৌভাগ্য এজন শ্ৰমিক নেতা লগতে আমাৰ এই উদযাপন সমিতিৰ হৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈছে আৰু বিভিন্ন দিহা পৰামৰ্শ দাদাই আমাক আগবঢ়াইছে গতিকে আমি দাদাক আমাৰ এই অনুষ্ঠানটোৰ কাৰণে অকণ শুভেচ্ছামূলক দুআষাৰ দুলাইন কৈ দিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ জনাইছো আজি যুদ্ধৰাজ খেমকা পাব্লিক ইংৰাজী বিদ্যালয়ৰ আমাৰ যি উদযাপন সমিতিৰ সভাপতি সম্পাদক কৰি সমূহ বিষয়বোৰ আমাৰ মোৰ বাসগৃহত উপস্থিত হৈছে তাৰ কাৰণে মই সকলোকে আন্তৰিক অভিনন্দন জনাইছো যিহেতু যি আমাৰ হীৰক জয়ন্তী বা ডায়মণ্ড জুবলি হিচাপে আমি পাতিবলৈ আয়োজন কৰা হৈছে তাত যি ধৰণে দিহা পৰামৰ্শ লাগে বা যি ধৰণে সহায়যোগ লাগে যিমান পৰাপক্ষে মই মোৰ ফালৰ পৰা মই সহযোগিতা আগবঢ়াম বুলি কথাও দিছোঁ সেইদিনাও কৈছোঁ যিমান পাৰোঁ মোৰ পৰা সক্ষম হিচাপে মই সেইটো মানে আগবঢ়াম আৰু দিহা পৰামৰ্শ আমি সকলোৱে মাজে মাজে আলোচনা কৰি থাকিম যাতে আমাৰ হীৰক জয়ন্তীটো সুন্দৰভাৱে পৰিচালনা হওক তাকে মই কামনা কৰিছোঁ ধন্যবাদ হয় দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ যেহেতু আপুনি আমাৰ যুদ্ধৰাজ খেমকা মধ্য ইংৰাজী বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ লগতে এই সময়ত আপোনাৰ কোন কেইজন বন্ধুৰ নাম মনলৈ আহিছে বা আহিব যদি আপোনাৰ নাম ল'বলৈ কওঁ এনেতো সকলো ছাত্ৰ বা ছাত্ৰী যিবিলাক মোৰ বন্ধু বান্ধৱী আছিলে মানে এনে চিনাকি হৈ আছো মানে নামবিলাক সকলোৰ মনত নাই আমাৰ যেনেকে কানাগাঁৱৰ আছিলে আমাৰ মিলেন শইকীয়া কুশল শইকীয়া আমাৰ ধন শইকীয়া তাৰপাছত আমাৰ এইফালে আছিলে কমলুৰাং আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী হিচাপে আছিলে আমাৰ ষ্টাফৰ আছিলে অপূৰ্ব শইকীয়া অঞ্জু শইকীয়া অৰূপ শইকীয়া আমাৰ এই মনোহৰ চাইডত আছিলে আমাৰ নছিৰুল্লাহ আৰু মণিবুলা এইসকলৰ আৰু ধেৰ আছে মানে মই ইমান মনত পৰা নাই যিহেতু যিকেইজনক মই মানে মনত পৰিছে সেইসকলক মোৰ নামটো মই মানে আপোনালোকৰ আগত মানে ধন্যবাদ জ্ঞাপন কৰিছো দাদাক যথেষ্ট কেইজন বন্ধু বান্ধৱৰ নাম ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে কিন্তু দাদাক আমি জনাব খুজিছো আমি উদযাপন সমিতিয়ে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহ নামে এটা অনুষ্ঠানো আয়োজন কৰিম গতিকে মই আশা কৰিম আপুনি যি কেইজন বন্ধুৰ নাম উল্লেখ কৰিলে বা যি কেইজন বন্ধুৰ নাম উল্লেখ কৰিবও পৰা নাই হয়তো মনত এই মুহূৰ্তত অহা নাই তেওঁলোকে যাতে আমাৰ মিলন সমাৰোহত যাতে উপস্থিত থাকে তাৰ বাবে আপোনাৰ লগৰখিনিক যাতে আপুনি অনুৰোধ জনাই দিয়ে আহিবৰ কাৰণে ধন্যবাদ যেহেতু আজি একটা শুভক্ষণে বুলি ক'ব গৈছো যে এনেকা এটা আমাৰ ইয়াত স্কুলখনক লৈ আমাৰ উদযাপন সমিতি একটা চৰ্চা চিন্তা কৰিছে আৰু ডায়মণ্ড জুবলি পতা হৈছে সেই উপলক্ষে যাতে আমাৰ যিসকল বন্ধু মই নাম ইয়াত ঘোষণা কৰিলোঁ বা
ব্যাখ্যা কৰিলো আশা কৰিছো আপোনালোকে যাতে এই মেছেজটো পাই আপোনালোকে সেইদিনা লগ পাম বুলি একটা মোৰ মানে মনৰ ফালৰ আশা থাকিল যাতে আপোনালোকে সকলোৱে আহিব বুলি আশা কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো দাদাৰ উজ্জ্বল মানে সুস্বাস্থ্য আমি কামনা কৰিছো দাদাই যথেষ্ট আমাক দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ আশ্বাস দিছে পুনৰবাৰ দাদাৰ সুস্বাস্থ্য কামনা কৰিলো আৰু দাদাৰ যিসকল লগৰ আছে বা তেওঁৰ সহপাঠী আছে আমি ইয়াৰ জৰিয়তে আমি আটাইকে আচলতে উক্ত যি মিলন সমাৰোহ হ'ব উক্ত যি হীৰক জয়ন্তী বৰ্ষ বা ডায়মণ্ড জুবলি অনুষ্ঠানটিত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে দলে বলে অংশগ্ৰহণ কৰিবৰ বাবে ইয়াৰ জৰিয়তে পুনৰবাৰ আপোনাক আটাইকে আমি নিমন্ত্ৰণ জনালো ধন্যবাদ